29 সংখ্যক শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলন আজিৰে পৰা ঐতিহ্যমণ্ডিত বৰ্ডিং খেলপথাৰত আৰম্ভ হৈছে। ইতিমধ্যে পুৱাৰ পতাকা উত্তোলন কাৰ্যসূচী, শ্বহীদ তৰ্পণ কাৰ্যসূচী, স্মৃতি তৰ্পণ কাৰ্যসূচী আৰু তাৰ পিছতে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পবিত্ৰ সোঁৱৰণত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰিলোঁ। আৰু খন্তেক সময়ৰ আগতে আমি শিৱসাগৰ তথা অসমৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ বিশেষ কিছু ব্যক্তিক আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। প্ৰায় 29গৰাকী ব্যক্তিক, এই ব্যক্তিসকলৰ মাজত বিভিন্ন ভাষা ভাষী বৰ্ণধৰ্ম সম্প্ৰদায়ৰ পুৰুধা ব্যক্তিসকলৰ উপৰিও কৃষক, শিপিনী, চাফাই কৰ্মী, বিশিষ্ট শিক্ষাবিদ, বিশিষ্ট ক্ৰীড়া সংগঠক, উদ্যোগী নাৰী, ইয়াত ভাস্কৰ্য শিল্পী, ইয়াত স্থপতিবিদ্যাৰ লগত জড়িত ব্যক্তি, প্ৰাক্তন খেলুৱৈ, সমাজ সংগঠক, এনে বহু ব্যক্তিক, প্ৰায় 29গৰাকী ব্যক্তিক আমি সন্মিলনৰ পৰিয়ালৰ তৰফৰ পৰা আমি বিহুৰ ওলগ জ্ঞাপনৰ জৰিয়তে সম্বৰ্ধনা জনালোঁ। এই ইতিবাচক কাৰ্যসূচী আমাৰ অব্যাহত আছে। ৰূপালী জয়ন্তীৰ পৰা ৰূপালী জয়ন্তী বৰ্ষত 25গৰাকী, তাৰ ক্ৰমাংকভাৱে প্ৰতিটো বছৰত এজন এজনকৈ বৃদ্ধি হৈ আহিছে আৰু এই 29 সংখ্যক বৰ্ষত আমি 29জন ব্যক্তিক আমি সম্বৰ্ধনা জনালোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আন্তঃবিদ্যালয় হুঁচৰি বিহু প্ৰতিযোগিতা আমাৰ আৰম্ভ হ'ব। শিৱসাগৰৰ চৰাইদেউ জিলাভিত্তিত আন্তঃবিদ্যালয় হুঁচৰি বিহু প্ৰতিযোগিতাত আমাৰ প্ৰায় 2কোটিৰো অধিক বিদ্যালয়ৰ দলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু বহুবোৰ প্ৰতিযোগিতা আমাৰ ইয়াত ৰূপায়িত হ'ব। মৌকুঁৱৰীৰ পৰা সৰু বিহুৱতী, বৰ বিহুৱতী, ইয়াত আমাৰ জেং বিহু প্ৰতিযোগিতা, বিহু নাচ প্ৰতিযোগিতা, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত অসমৰ লোক সংস্কৃতি বিষয়ক কুইজ প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত হ'ব। সামৰণি অনুষ্ঠানৰ দিনা অসমৰ লোক সংস্কৃতিৰ সাধক দ্বিজেন গগৈক আমি ইয়াত ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰিম।